অস্বাভাৱিকভাৱে শুকাইছে জোনাইৰ প্ৰবাহ সংৰক্ষিত বনাঞ্চলৰ গছ-গছনি। বৃহস্পতিবাৰে ৰাতিপুৱা 10 বজাত প্ৰবাহ সুৰক্ষা দিয়াৰ দাবীত প্ৰতিক্ৰিয়া প্ৰকাশ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি ছেইফ পাৱাৰ আৰু চিন্তিত একাংশৰ প্ৰকৃতিপ্ৰেমীৰ তথা কবি সাহিত্যিক টুকেশ্বৰ মিৰি আগৰৱালাৰ। ধেমাজি জিলাৰ জোনাইত অৱস্থিত একমাত্ৰ বাচি থকা প্ৰবাহ সংৰক্ষিত প্ৰবাহ বনাঞ্চলৰ গছ-গছনিসমূহ অস্বাভাৱিকভাৱে শুকোৱাত চিন্তিত হৈ পৰিছে একাংশ প্ৰকৃতিপ্ৰেমীৰ লগতে দল সংগঠন। যি সময়ত প্ৰবাহ সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ বাবে বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰি আহিছে, তেনে সময়তে চিয়াংলালি নদীৰ পাৰত অৱস্থিত ধেমাজিৰ একমাত্ৰ বনাঞ্চলখনৰ উদ্ভিদসমূহ শুকাই যাবলৈ ধৰাটো খুবেই চিন্তনীয় বিষয় হিচাপে পৰিগণিত হৈছে। ইফালে বনাঞ্চলখন যদিহে ধ্বংসস্তলৈ পৰিগণিত হয় তেন্তে বনাঞ্চলখনৰ দাঁতি কাষৰীয়াত থকা পৰিয়ালসমূহৰ জীৱন জীৱিকা, বনাঞ্চলখনত থকা জীৱ-জন্তুসমূহলৈ এক ভয়ংকৰ ভাবুকিৰ মুখামুখি হোৱাৰ সন্দেহ কৰিছে ৰাইজে। উল্লেখযোগ্য যে বিগত কিছু বছৰৰ পূৰ্বৰে পৰা চিয়াংলালি নদীৰ জলস্তৰ অস্বাভাৱিকভাৱে শুকাই যোৱাৰ ফলত নদীখনৰ কাষৰতে অৱস্থিত প্ৰবাহ বনাঞ্চলৰ গছ-গছনিসমূহ অস্বাভাৱিকভাৱে শুকাই যোৱাৰ সন্দেহ কৰিছে একাংশ প্ৰকৃতিপ্ৰেমী আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। গতিকে অসম চৰকাৰৰ লগতে বিভিন্ন বিশেষজ্ঞসকলৰ তদন্তৰ জৰিয়তে প্ৰবাহ বনাঞ্চলত যি অকল্পনীয় পৰিৱেশে সৃষ্টি কৰিছে ইয়াক অতি শীঘ্ৰে সমাধানৰ আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি ছেইফ পাৱাৰ আৰু প্ৰকৃতিপ্ৰেমীৰ তথা কবি সাহিত্যিক টুকেশ্বৰ মিৰি আগৰৱালাই। যি সময়ত প্ৰবাহ সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ বাবে বিভিন্ন দল সংগঠনে লগতে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰি আহিছোঁ, তেনে সময়তে চিয়াংলালি নদীৰ পাৰত অৱস্থিত ধেমাজি জিলাৰ একমাত্ৰ বনাঞ্চলখনৰ উদ্ভিদসমূহ শুকাই যাবলৈ ধৰাটো খুবেই চিন্তনীয় হৈ পৰিছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰক বাৰে বাৰে দাবী উত্থাপন কৰি আহিছোঁ যে প্ৰবাহ বনাঞ্চলখন চৰকাৰে গুৰুত্ব দিয়ক, কিন্তু চৰকাৰে গুৰুত্ব নিদিয়াৰ ফলত এই বনাঞ্চলখন বৰ্তমান মৃত্যুমুখলৈ গতি কৰিব লগা হৈছে। এতিয়া কথাটো হ'ল যে বনাঞ্চলখন যদিহে ধ্বংসস্থলীলৈ পৰিগণিত হয় তেন্তে এই বনাঞ্চলখনৰ দাঁতি কাষৰীয়াত থকা পৰিয়ালসমূহ জীৱন জীৱিকা আৰু বনাঞ্চলখনত থকা জীৱ জন্তুসমূহলৈ এক ভয়ংকৰ ভাবুকিৰ সন্মুখীন হ'ব। ইয়াৰ বাবে এই ভাবুকিৰ দায়িত্ব কোনে ল'ব? এই দায়িত্ববোৰ চৰকাৰে ল'বনে? প্ৰবাহ বনাঞ্চলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত এইখন চৰকাৰে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। উত্তৰ অসমৰ একমাত্ৰ বৰ্ষা অৰণ্য প্ৰবাহ সংৰক্ষিত বনাঞ্চল সৰ্বজনবিদিত যে অভয়াৰণ্যলৈ উন্নীত কৰিবৰ কাৰণে অসমৰ বিভিন্ন পৰিৱেশ দল সংগঠন দাবী কৰি আহিছে। প্ৰবাহ বনাঞ্চলখনি ব্ৰহ্মপুত্ৰ উৎসনৈ ৰূপে বিখ্যাত চিয়াং, দিবং, লোহিত আদি নদীসমূহৰ সংগমস্থলত অৱস্থিত। ইয়াৰ জৈৱমণ্ডল সম্পূৰ্ণ সুকীয়া আৰু ইয়াৰ জৈৱ বৈচিত্ৰতা অতি সমৃদ্ধিশালী। অসংখ্য আপুৰুগীয়া বন্যপ্ৰাণী বন্য উদ্ভিদেৰে পৰিপূৰ্ণ এখন ঠাই। কিন্তু দুখৰ বিষয় যে ব্ৰহ্মপুত্ৰ উৎসনৈ ৰূপে পৰিচিত চিয়াং নৈখন আজি কেইবাবছৰৰ পৰা অস্বাভাৱিক ধৰণে শুকাবলৈ আৰম্ভ কৰিছে। এই বছৰো প্ৰায় চিয়াং নৈখন তৰাং হৈ পৰিছে। এসময়ৰ সেউজীয়া জলধাৰেৰে প্ৰবাহিত চিয়াং নৈখন এতিয়া তৰাং প্ৰায়। সেই চিয়াং নৈখন শুকোৱাৰ লগে লগে চিয়াং উপত্যকাত অৱস্থিত ইয়াৰ জৈৱ বৈচিত্ৰতাসমূহৰ প্ৰতি সাংঘাতিক ভাবুকি সৃষ্টি হৈছে। বিশেষকৈ প্ৰবাহ সংৰক্ষিত বনাঞ্চল যাক আমি বৰ্ষা অৰণ্য ৰূপে চিহ্নিত কৰিছোঁ। সেই অৰণ্যখনিৰ গছ গছনি বিভিন্ন প্ৰজাতিৰ লতাজাতীয় উদ্ভিদ, বিভিন্ন প্ৰজাতিৰ কপৌ ফুল ইত্যাদি শুকাবলৈ আৰম্ভ কৰিছে। গতিকে আমি অতি চিন্তিত যে এইদৰে যদি প্ৰবাহ বনাঞ্চলখনিৰ উদ্ভিদ জগত শুকাই যায় তেতিয়া প্ৰবাহ বনাঞ্চলখনি অতি সোনকালে মৰুভূমিলৈ পৰিণত হ'ব আৰু ইয়াৰ বৰ্ষা অৰণ্য ৰূপে যিবিলাক উদ্ভিদৰ কাৰণে বিখ্যাত সেই উদ্ভিদসমূহৰ প্ৰজাতি সমূলঞ্চে ধ্বংস হৈ যাব। গতিকে আমি অতি চিন্তিত হৈছোঁ যে চিয়াং নৈখনিৰ জলস্তৰ কিয় অস্বাভাৱিক ধৰণে শুকাব লৈছে আৰু এই চিয়াং নৈখনিৰ যদি চীন দেশে বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি ইয়াৰ জলধাৰ অন্য ঠাইলৈ যদি প্ৰবাহিত কৰি এই অৱস্থা সৃষ্টি হৈছে তেতিয়া ভাৰত চৰকাৰে এই কথাটো দৃষ্টিগোচৰ কৰিব লাগিব।